ধৰণৰ এটা নতুন হেৰি আপোনালোকে দেখিছে মেইন কোৰ্ট ট্ৰায়েল কোৰ্ট আৰু গোটেই এটা গুৱাহাটী নেহেৰু ষ্টেডিয়ামৰ নতুন এইটো এটা লুক হ'ব আৰু এইটো গোটেই যিটো আমাৰ বেটৰ যিটো খৰাহি আছে সেই ধৰণৰ এটা থিমেডি ইনস্পায়াৰ্ড হ'ব গোটেইটো ইয়াতে এখন ফুটবল ফিল্ড থাকিব এখন ট্ৰায়েল ফুটবল ফিল্ড থাকিব বেডমিণ্টন টেবুল টেনিছ সুইমিং পুল সব থাকিব আৰু লগত অসমৰ গোটেইবোৰ ক্ৰীড়া সন্থাৰ একোটা কাৰ্যালয় পাব তেওঁলোকে কেপাসিটি কিমান চক্ৰৱৰ্তী ইয়াৰ টোটাল অডিয়েন্স কেপাসিটি কিমান 30,000 মানুহে একেলগে বহি চাব পৰা হ'ব এইটো অসমৰ বিগেষ্ট হ'ব নেক্সট আপুনি এইটো গুৱাহাটী মেডিকেল কলেজৰ যিটো নতুন লুক হ'ব সেইটো আপোনাৰ এইখন বেলেগ এংগুলাৰ ফটো আৰু আছে নে এইখন হ'ব একজেক্টলি বৰ্তমানৰ মেডিকেল কলেজখনৰ চাৰিওফালেদি এইটো বনাই অহা হ'ব আৰু ফাইনেলি মাজৰ জেগাখিনি বৰ্তমানৰ মেডিকেল কলেজখিনি গোটেই ভাঙি সেইটো এখন ফিল্ড হৈ যাব আৰু এইটো চাৰিওফালৰ পৰা বনাই অনা হ'ব আৰু এই পিছফালে আপোনালোকে দেখিছে ডেণ্টেল কলেজ এই গোটেইবোৰ ইণ্টিগ্ৰেটেড হৈ যাব আৰু এই কাষৰটো পাৰ্কিং হ'ব যিটো দেখিছে আৰু ফটো আছে দেখক এইটো 3,000 crore ভিতৰখন এনেকুৱা হ'ব যিটো লন আমি কল্পনা কৰিছোঁ মানে নেক্সট 100 ইয়াৰ্ছৰ কল্পনাৰে বনোৱা হৈছে আকৌ দেখক ভালকৈ আৰু কি ফটো আছে ফটো লেকে যাওক বেক কৰক এটা এংগুলৰ পৰা এনেকুৱা পিছত মই আপোনালোকক আকৌ দেখুৱাম বাট দিছ উইল বি দ্য বিগেষ্ট মেডিকেল কলেজ ইন ইষ্টাৰ্ণ ইণ্ডিয়া নেক্সট ওৱান অপশ্যন এইটো দেখিব পাৰে এই মাজৰ যিখিনি ভিতৰত দেখি আছে গোটেইবোৰ গছ গছনি আমি ভাল কৰি প্লেনিং কৰিছোঁ সেইটো পাৰ্কিং হ'ব এইটো বিল্ডিং হ'ব বৰ্তমানৰ অল্ড মেডিকেল কলেজৰ বিল্ডিংটো এনেকুৱা হ'ব আমি পেইং কেবিন য'ত আছে তেনেকৈ ভাঙি বৰ্তমান যিটো পাৰ্ক আছে আমি ছাইডেদি বনাই আনি মেইন বিল্ডিংটো টাচ নকৰাকৈ বিল্ডিংটো কমপ্লিট কৰা হ'ব যোৱা এবছৰৰ পৰা ইয়াৰ ওপৰত ডিপাৰ্টমেণ্টে কাম কৰি আছে এটা ফাইনেলি আমি টেণ্ডাৰ ষ্টেজলৈকে আহিব পাৰিছোঁ ঠিক আছে যদি কাৰোবাৰ ফটোগ্ৰাফ লাগে ৰাজ চক্ৰৱৰ্তীৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব দি দিব নেক্সট ঠিক আছে নেক্সট প্ৰজেক্টটো এতিয়া যিটো আমাৰ ACB স্পৰ্টছ কমপ্লেক্স হ'ব তাৰো এটা সৰু ইয়াৰ যিটো ডিজাইন হ'ব এই ধৰণৰ ডিজাইন হ'ব যিখন এখন মাল্টি স্পৰ্টছ হ'ব অকল তাত তাৰমানে গুৱাহাটীত সৰু সজাই হৈ গ'ল আমিনগাঁও হৈ গ'ল আমিনগাঁৱৰ কাম আৰম্ভ হৈ গ'ল নেহেৰু ষ্টেডিয়াম হৈ গ'ল চন্দ্ৰপুৰ হৈ গ'ল তাৰমানে গুৱাহাটীত আমি যিকোনো ধৰণৰ খেলা পাতিব পাৰিম আৰু এই গোটেইবিলাকত একোটা স্পৰ্টছ ইনষ্টিটিউট হ'ব চন্দ্ৰপুৰৰ ষ্টেডিয়ামটোৰ লুকটো এইটো আৰু গোটেইবিলাকত স্পৰ্টছ হোষ্টেল থাকিব আমাৰ লক্ষ্য হৈছে যাতে গুৱাহাটীত আমি গেম ভিলেজ নবনোৱাকৈ 3,000 স্পৰ্টছ প্লেয়াৰক এট এনি পইণ্ট অফ টাইম আমি ৰাখিব পাৰোঁ সৰু সজাইটো স্পৰ্টছ হোষ্টেলৰ কাম চলি আছে আমিনগাঁৱতো চলি আছে নেহেৰু ষ্টেডিয়ামত আমাৰ কিমান ল'ৰা ছোৱালী থাকিব পাৰিব চক্ৰৱৰ্তী 300 ল'ৰা ছোৱালী এনি টাইম থাকিব পাৰিব যেতিয়া কেম্পৰ কাৰণে আহিব হোটেল টোটেল কৰিব নালাগে তেনেকৈ গুৱাহাটীত আমি আৰু 3,000 ল'ৰা ছোৱালী স্পৰ্টছ খেলিব আহিলে এই খেলো ইণ্ডিয়া হওক কিবা হওক যেতিয়া গেমছ পাতিম হোটেল আৰু ভাড়া কৰিব নালাগে নেক্সট ঠিক নেক্সট প্ৰজেক্ট এটা
কৰিমগঞ্জ মেডিকেল কলেজ এখন নতুন কৰিমগঞ্জ মেডিকেল কলেজ হ'ব যিখন ৰাতাবাৰীত আমি বনাম আৰু ল্যান্ড এলটমেন্ট হৈ গ'ল টেন্ডাৰো হৈ গ'ল সো ইয়াতে 578 crores ব্যয় কৰা হ'ব আমাৰ অসমত কৰিমগঞ্জ আৰু শিৱসাগৰ হৈ গ'লে আমি 23খন মেডিকেল কলেজ পাই যাম মেডিকেল কলেজৰ প্ৰয়োজনীয়তা লাহে লাহে আমাৰ টাৰ্গেট 25 আছে পিছত গোৱালপাৰা আৰু হাফলং আমি ৰাখি থৈছো কিন্তু এই বছৰ আমি কৰিমগঞ্জ আৰু শিৱসাগৰ আৰম্ভ কৰি দিম নেক্সট Unity Mall. Unity Mall starting up. এটো আমাৰ যেটো মনিৰাম ট্ৰেড সেন্টাৰ ইউনিটি মল বুলি আমি একাৰণে কৈছো যে গুটে ভাৰতৰ ৰাজ্যসমূহৰ এটা ইউনিটি ইয়াতে হ'ব সব ষ্টেটতে দিছে এনেকুৱা এটা ইউনিটি মল গুৱাহাটীটো দিছে একটা মল বুলি কোৱা হৈছে একতা মল আৰু এটা ভাল ফটোগ্ৰাফ আপোনাৰ নেক্সট পেজত আছে এইটো আগৰ যেটো ট্ৰেড সেন্টাৰ এইটো তাৰ পিছফালে এইটো হ'ব আগৰটো আমি নাভাঙো খালি আগৰটো অলপ ৰিমডেল কৰি দিম যাতে তাৰ লগত তাৰ এটা সামঞ্জস্য আহি যায় আৰু আগৰটোৰ ভিতৰৰ যিখিনি অলপ পুৰণা হৈ গৈছে টপ টু ডেট কৰা হ'ব নেক্সট এইটো হ'ব এক্স্যাক্টলি আৰু অলপ ওচৰত আনো নেক্সট এনেকুৱা ধৰণৰ মল এখন হ'ব একতা মল নেক্সট নেক্সট এইটো হ'ব এক্স্যাক্ট ৰাতি দেখিলে এনেকুৱা হ'ব সো এই গুটেইবোৰ প্ৰকল্প এই গুটেইখিনি আমি নিউ এজ বুলি কৈছো যে এইটোৱে অসমক ইষ্টাৰ্ণ ইণ্ডিয়াৰ ভিতৰত বেষ্ট ষ্টেটৰ শাৰীলৈকে লৈ যাব সো এই ধৰণৰ প্ৰকল্প কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো আমাৰ এই বছৰ বাজেটত এনেকুৱা আইকনিক প্ৰজেক্ট আৰু 4-5টা দেখা পাব যেটো নেক্সট লেভেলৰ কনস্ট্ৰাকচন নেক্সট লেভেলৰ ডিজাইন আৰু আমি নেক্সট লেভেললৈকে যাব খুজিছো